দিন আছিলে মোৰ কাৰণেতো আজি এটা প্ৰাপ্তিৰ দিন আছিলে। আজি যোৰহাট লোকসভা সমষ্টিত কেইবাটাও কাম ৰাইজৰ কাৰণে উৎসৰ্গা কৰিবলৈ সক্ষম হলো। আমি লোকসভা নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে গেলেকী অঞ্চলত 19 কিলোমিটাৰ নদীৰ আমি খনন কাৰ্য আৰম্ভ কৰিম। তাত ৰাইজে যথেষ্ট কষ্টত আছে। সেই নদীসমূহ নদী নাই, বৰ্তমান নদী বুলিবলৈ একো নাই। গেলেকীৰ পাহাৰৰ পৰা নাগালেণ্ডৰ পাহাৰৰ পৰা যেনিয়ে তেনিয়ে পানী বাগৰি আহে। 3টা পঞ্চায়তত অলপো খেতি নহয়। গতিকে ৰাইজে আমাক আহ্বান জনাইছিলে সেই নদীকেইখন খনন কৰিবলৈ। আজি খননৰ কাম শুভাৰম্ভ কৰিবলৈ পাই অত্যন্ত সুখী হলো। মই আৰু পবিত্ৰ দাই সেই খননৰ কাম আৰম্ভ কৰিলো। দ্বিতীয়তে আমি যেতিয়া ইলেকশ্যনৰ আগত লোকসভা নিৰ্বাচনৰ ইলেকশ্যনৰ আগত জাজিমুখলৈকে গৈছিলোঁ। জাজিৰ সেই নদীৰ পাৰলৈকে গৈছিলোঁ 5 কোটি টকাৰ এটা আমি গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিবলৈ। তাত ৰাইজে কৈছিল যে 25 কিলোমিটাৰ মথাউৰিটো পকীকৰণ কৰিব লাগে। গোটেইখিনি খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, ঠিক তেনেকৈ গেলেকীৰ গোটেইখিনি অসমীয়া খিলঞ্জীয়া মানুহ। আৰু ইয়াতে আমাক ক'লে যে তেওঁলোকে ৰাস্তাটোত বৰ কষ্ট পায়। আজি সেই ৰাস্তাটোত আমি 44 কোটি টকাৰে পকীকৰণৰ কাম আৰম্ভ কৰিলোঁ। আজি আমি যেতিয়া শিমলুগুৰিত আছিলোঁ, শিমলুগুৰি ৰাইজে ক'লে শিমলুগুৰিৰ পৰা বিহুগড়লৈকে প্ৰায় 20 কিলোমিটাৰ মথাউৰি মাৰি দিব লাগে। ইঞ্জিনিয়াৰক ইতিমধ্যে পঠালোঁ, চিফ ইঞ্জিনিয়াৰক ইতিমধ্যে পঠালোঁ। ফিজিবিলিটি থাকিলে সেই মথাউৰিখিনিৰ কাম 2 মাহত আৰম্ভ কৰিম। তিতাবৰত আহি অম্বেদকাৰ ভৱনটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলোঁ। আজি আৰু এটা কথা আপোনালোকক প্ৰতিশ্ৰুতি দি যাওঁ, অহা 2 মাহৰ ভিতৰত শিৱসাগৰ আৰু আমাৰ সোণাৰী আৰু যোৰহাট জিলাত প্ৰায় 400 কোটি টকাৰ কামৰ শুভাৰম্ভণি কৰিম। জলসম্পদ বিভাগৰ শুভাৰম্ভণি মানে আধাৰখিলা নকৰোঁ, কামেই আৰম্ভ কৰিম। ইয়াত ৰাইজে ইয়াৰ পৰা বহুত ডাঙৰ ব্যক্তিক সাংসদ পাতিছে। গতিকে ৰাইজে জানে যে ডাঙৰ ব্যক্তি সাংসদ হৈছে, কামটো তেওঁ নকৰে। কাৰণ তেখেতলোকৰ এইখন জাগিৰ হয়। ডাঙৰ মানুহে সৰু মানুহৰ কাম নকৰে। সৰু মানুহে আমি সৰু মানুহৰ কাম কৰিম। প্ৰতিশ্ৰুতি দিছিলোঁ, এটা এটাকে পালন কৰিম। 2026 নিৰ্বাচনৰ সময় আছে, ভাল হ'ব দেখিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।